তোমালোকে পাৰিলে এটা চেষ্টা কৰিবা যিকোনো কোৱেশ্চন যেতিয়া কৰিবা অকমান এটা দুটা লাইন বেছিকে লিখি দিবা হ'ব অকমান দীঘল হ'ব পাৰে কিন্তু কি মানে একটো কথা তুমি প্ৰেক্টিস কৰোতে যদি কিটা বস্তু লিখি থোৱা তেতিয়া পিছত যেতিয়া তুমি ৰিভিজন কৰিবা তেতিয়া সেই বস্তুটো মনত থাকি যায় মানে এটো কোপা আহিলে বুলি এটো ক'ত গ'ল সেইটো বস্তু নাহে মানে প্ৰথম কথা সেকেন্ড কথা এক্সপ্লেইন কৰি দিলে ভাল হ'ব টিচাৰ যিজনক চেক কৰিব তেওঁ অকমান সুবিধা হয় মানে বস্তুখিনি ঠিক আছে অলপ ক্লিন কে ক্লিয়াৰ কে লিখিলে বস্তুবিলাক মানে ভাল ঠিক আছে নমস্কাৰ মেধাস সুনীল সকলোকে স্বাগতম জনাইছো এটো ভিডিঅ'ত ক্লাছ 10 এডভান্স মেথছ আমি অনুশীলনী 2.3 কোৱেশ্চন নম্বৰ 3 কৰিম কি কৈছে আৰ্গেন চিত্ৰ হয় দেখুৱা যে অমুক সংখ্যা কেইটা প্ৰতিনিধিত্ব কৰা বিন্দু কেইটা ঐককেন্দ্ৰিক বৃত্তটোৰ ব্যাসাৰ্ধ উলিওৱা ঠিক আছে তো প্ৰথমতে আমি কি কৰিম গুটে বিন্দু কেইটা ধৰি লম কি বুলি ধৰা হল z1 ইকুৱেল টু প্ৰথমটো কি 3 plus 4i z2 equal to minus 3 plus 4i z3 equal to minus 3 minus 4i z4 equal to 3 minus 4i এতিয়া ইহাতক যদি মই অৰ্ডাৰ পেয়াৰত লিখো তেতিয়ালে দেখিবলৈ কেনেকুৱা হ'ব 3, 4 পিছৰটো minus 3, 4 তাৰ পিছত minus 3 minus 4 আৰু ফাইনালি 3, minus 4 ঠিক আছে এই পইণ্ট কেইটা এতিয়া মই গ্ৰাফত প্লট কৰি দিম কিমান হ'ব প্ৰথমটো 1 2 3 3 আৰু 3 আৰু 4 আছে ন ওপৰলৈ যাব 4 ঘৰ তো সিধাকে গলে 1 2 3 4 ইমান মানত যাব প্ৰায় ইমান মান ওচৰতে যাব হ'ব তাপা নেক্সট ইয়াৰ পৰা 4 ঘৰ এক সেকেন্ড এটো ইয়াত যাব 1 2 3 আৰু 1 2 3 4 ইমান মানত যাব ওকে ঠিক আছে ফাৰ্স্ট পইণ্ট এটো হৈ গল আমাৰ p z1 তাৰ পিছত এফালে যাব তললে 3 ঘৰ তললে 4 ঘৰ যাব ওকে এটো আছে ন 3 minus 4 4 ঘৰ যাব 1 2 3 4 ঠিক আছে ওকে এটো হৈ গল আমাৰ p z4 তাৰ পিছত -3, 4 এফালে গল -3 ওপৰলে যাব 4 তাৰ মানে প্ৰায় ইমান মান ওকে ইমান মানত এটো হৈ গল আমাৰ p z2 আৰু ফাইনালি এফালে আহিব তোমাৰ প্ৰায় এডালৰ পুনত ইমান মান তো p z এটো হৈ গল 3 তো দেখা দেই কথা মই বেছি জুখি মেলি কৰাই নাই তোমালকে কোতে জুখি পেলাই কিমান হয় জানো আৰু কি কৰিবা লাহেকে ইয়াত তোমাৰ কম্পাসডাল লবা কম্পাসডাল লৈ পেলাই এডাল ধৰি পেলাই এটা এপাক মাৰি দিবা মানে এটা সাৰ্কেল অটোমেটিক বনিবই তো মই ইয়াত এনে কৰি চাও দেই এটো ডেফিনেটলি সাৰ্কেল নাই হোৱা ইউ গেট মাই পইণ্ট মানে হয়নে তো এটো বনাবা এটো সাৰ্কেল এটা পাবা মানে ঠিক আছে এক সেকেন্ড এখিন ঠিক আছে তো সাৰ্কেল এটা পাবা হ'ব বাৰু এতিয়া কৈছে কি যে প্ৰতিনিধিত্ব কৰা বিন্দুকেইটা ঐককেন্দ্ৰিক দেখুৱাব লাগে এতিয়া মই এটা কাম কৰো লিখিম এতিয়া ঠিক আছে এতিয়া মই কি কৰিম মডুলাস অফ মই z1 লম ঠিক আছে মডুলাস অফ z1 মানে o পইণ্ট আৰু যেটো pz1 ইয়াৰ মাজৰ যেটো ডিসটেন্সটো হ'ব তো এটো কিমান হ'ব এটো হৈ গল আমাৰ 3 স্কয়াৰ প্লাস 4 স্কয়াৰ ইকুৱেল টু কিমান হৈ যাব 3 3 গুণ 9 4 4 গুণ 16 আৰু এটো কইলে কিমান এটো হৈ গল আমাৰ √25 মানে কি 5 ঠিক আছে লিখিম কি 5 একক বুলি লিখিম ইউনিট ঠিক আছে এতিয়া চোৱা z1 পালো আমি ইমান হয় বাকি মডুলাস অফ z2 মডুলাস অফ z3 মডুলাস অফ z4 একে পাম তো লিখিম একেদৰে মই কি লিখিব পাৰো যে মডুলাস অফ z2 ইকুৱেল টু মডুলাস অফ z3 ইকুৱেল টু মডুলাস অফ z4 ইকুৱেল টু কিমান 5 একক 5 এ পাম হয়নে দেখা দেই কথা একদম সিম্পলি আমি কব পাৰো হয় গতিকে আমি ইয়াত কি কব পাৰো চিত্ৰৰ পৰা মানে ছবিটো আঁকিলে আমাৰ সাৰ্কেলটো পামেই লগতে আমি কি কব পাৰো যে চিত্ৰৰ পৰা আৰু ইহতৰ মাপাংকৰ পৰা বিন্দুকেইটা মাপাংকৰ পৰা আমি কব পাৰো যে এই বিন্দুকেইটা ঐককেন্দ্ৰিক বা এই বিন্দুকেইটা এটা উমৈহতীয়া বিন্দু অৰ্থাৎ ওৰ পৰা সমদূৰত্বত অৱস্থিত ঠিক আছে তো যেটো আমি কলো হেতু লিখি দিম হা সো হেয়াই আমি কৈ দিলো যে মাপাংক আৰু চিত্ৰৰ পৰা আমি কব পাৰো যে এটি সমদূৰত্বত অৱস্থিত তোমালোকে পাৰিলে এটা চেষ্টা কৰিবা যিকোনো কোৱেশ্চন যেতিয়া কৰিবা অকমান এটা দুটা লাইন বেছিকে লিখি দিবা হ'ব অকমান দীঘল হ'ব পাৰে কিন্তু কি মানে একটো কথা তুমি প্ৰেক্টিস কৰোতে যদি কিটা বস্তু লিখি থোৱা তেতিয়া পিছত যেতিয়া তুমি ৰিভিজন কৰিবা তেতিয়া সেই বস্তুটো মনত থাকি যায় মানে এটো কোপা আহিলে বুলি এটো ক'ত গ'ল সেইটো বস্তু নাহে মানে প্ৰথম কথা সেকেন্ড কথা এক্সপ্লেইন কৰি দিলে ভাল
হ'ব টিচাৰ যিজনক চেক কৰিব তেওঁ অকমান সুবিধা হয় মানে বস্তুখিনি ঠিক আছে অলপ ক্লিয়াৰকে লিখিলে বস্তুবিলাক মানে ভাল ঠিক আছে বাৰু অকমানিক লিখিলো ওকে তাৰপা লাষ্ট আৰু সুধিছে কি বৃত্তটো ব্যাসাৰ্ধ লিখা এটাকে বৃত্তটোৰ লিখিবা বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব 5 একক 5 একক বস হয় কান যেটো মডুলাসটো হেতুৱে বৃত্তটোৰ হেতু হ'ব ন মানে মাপাংকটোৱে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব আশা কৰো বুজি পাইছা সগে পিছৰ কোৱেশ্চনটো লাইছো নেক্সট 4 নম্বৰ এ কি কৈছে দেখুৱা যে নেক্সট 4 নম্বৰ এ কি কৈছে দেখুৱা যে ইমান জটিল সংখ্যা কেইটাই প্ৰতিনিধিত্ব কৰা বিন্দু কেইটা একে ৰেখীয় এটো কিতাপৰ কোৱেশ্চনটোৰ লগত একে তো মই এক্স্যাক্টলি হেতু নিচিনা কম অকমান কিবা এটা চেঞ্জ থাকিব পাৰে তো তাত লিখা নিচিনা কি লিখিম যে ধৰা হল এই জটিল সংখ্যা কেইটাই প্ৰতিনিধিত্ব কৰা বিন্দু কেইটা হল পি কিউ ক্ৰমে পি কিউ আৰু আৰ হ'ব তারপর পয়েন্ট কেইটা প্লট কৰি দিম লাইন ডাল টানি দিম ঠিক আছে লিখিলো এবাৰ হ'ব তো লিখিলো লগতে কি লিখিলো ইহতক তলত দিয়া ধৰণে লিখিব পাৰি প্ৰথম নাম্বাৰটো কি আছে -2 + 3i ইয়াক মই লিখিম -2, 3 অৰ্ডাৰ পেয়াৰত তাৰ পিছত কি আছে -6 + i আছে ইয়াক মই লিখিম -6, 1 লাষ্টৰটো কিমান -10 -i ইয়াক লিখিম -10 আৰু -1 এতিয়া মই কি কৰিম পয়েন্ট গিটা প্লট কৰি দিম প্ৰথমতে কি আছে -2, 3 -2 আহিব ইয়া 3 ওপৰলে 3 ঘৰ যাব 1 2 3 তো প্ৰায় ইমান মান ঠিক আছে এটো ফাৰ্স্ট পয়েন্ট হেতু আমাক আমি p বুলি কলো নেক্সট কিউ পয়েন্ট -6, 1 -6 1 2 3 4 5 6 6 আৰু ইয়াত যাব 1 ইমান মান হ'ব লাষ্ট কি আছে -10 -1 -10 1 2 3 4 5 6 7 8 9 10 তো 10 আহিব আৰু 10 পা প্ৰায় 11 আহিব এটো হৈ গল আমাৰ কিউ পয়েন্ট এটো হৈ গল আমাৰ আৰ পয়েন্ট আমি দেখাব কি লাগে হেতি একে ৰেখীয় বুলি দেখাব লাগে একচুয়ালি হেতি একে ৰেখীয় হ'বই তো তোমালোকে এটো ভালকে যেতিয়া ছবিটো আঁকিবা তেতিয়া নিজে অটোমেটিক মানে কৰিব পাৰিবা মই ইয়াত অকমান এডজাস্ট কৰিব লাগিব দেখা দি কথা তো এতিয়া মই জয়েন কৰি দিম ইডাল একে ৰেখীয় হ'ব আৰু ঠিক আছে লাষ্ট লাইনটো লিখিবা যে চিত্ৰৰ পৰা আমি দেখি পাওঁ বা চিত্ৰৰ পৰা আমি পাওঁ যে এই বিন্দু কেইটা বা পি কিউ আৰ একে ৰেখীয় ঠিক আছে মই এটো স্কিপ মাৰি দিছো তোমালোকে লিখি লবা হ'ব ঠিক আছে তাৰপা নেক্সট 4b কি কৈছে দেখুৱা যে 1 + 3i -2 -6i সংখ্যা দুটাই বুজোৱা বিন্দু কেইটা সংযোগী ৰেখা ডাল মূলবিন্দুৰ মাজেৰে যায় তো ইয়াত বুজাবলগীয়া বিশেষ ইমান কথা নাই কাৰণ ইয়াৰ আগৰ কোৱেশ্চনটোৰ লগত এটো একেই মই লিখিয়ে দিছো তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা পাৰিলে তো কি লিখিছে যে ধৰা হল ইমানক p আৰু q এ প্ৰতিনিধিত্ব কৰে ইহতক কেনেদৰে লিখিব পৰা যায় এনেকে বাকি চিত্ৰৰ পৰা আমি কি ক'ব পাৰো যে p o আৰু q পৰস্পৰ সংযোগ কৰি পাওঁ যে ইহত একে ৰেখীয় পয়েন্ট তিনটা বহালো এটক মানে লাইনত টানি দিলো একে লাইনত বহে তো হয় হেতি মূলবিন্দুৰ মাজেদি যায় মানে তো লাষ্টত একে লিখিব পাৰা যে এটাকে যে এই বিন্দু কেইটা এটাকে p আৰু q সংযোগী ৰেখাডাল এটো সংযোগী ৰেখাডাল মূলবিন্দুৰ মাজেৰে যায় ইয়াত আমি o টো এক্সট্ৰাকে লিখা নাই কাৰণ মূলবিন্দুক o দি ৰিপ্ৰেজেন্ট কৰে বুলি আমি জানোৱে একানে এক্সট্ৰাকে নিলিখিলেও চলিব মানে লিখিলে ইচ্ছা কৰিলে লিখিব পাৰা কিন্তু নিলিখিলেও ইমান কথা নাই গতিকে আশা কৰো বুজি পাইছা সগে আৰু লগতে যেটো c নাম্বাৰ কোৱেশ্চন আছে সেই c নাম্বাৰ কোৱেশ্চনটো a ৰ লগত একে গতিকে সেই কোৱেশ্চনটো আমি নকৰো যদি কিবা ডাউট থাকে আমাৰ হ্যান্ডৰিটেন নোটত হেতু কি মানে কৰা আছে ডেসক্ৰিপচন বা পিন কমেন্টত লিংক দিয়া থাকিব যদি এতিয়ালৈকে আপলোড হোৱা নাই অতি সোনকালে আমি আপলোড কৰিম গতিকে ইমানেই আছিল সো ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং